আৰু তেওঁলোকৰ কাৰণেই আচলতে মই ভাবোঁ জুবিনৰ এনে অপঘাত মৃত্যু। এক ব্যতিক্ৰমী প্ৰতিভা ৩৬,০০০ গান গাইছে ৩০টা বছৰৰ ভিতৰত, লিখিছে তাতে বহুত ৩০টা ভাষাত। গতিকে আৰু খাৱন নাই সোৱন নাই, অনবৰত গানৰ চিন্তা। সেইজন মানুহৰ জীৱন যাত্ৰা কিছু বেলেগ হ'বই, তেওঁৰ আচৰণ কিছু ব্যতিক্ৰমী হ'বই, তাত আমাৰ আফচোচ কৰিবলগীয়া নাই যদি আমি তেওঁৰ পৰা, তেওঁৰ সৃষ্টি প্ৰতিভাৰ পৰা আমাক উদ্দীপিত কৰা, আমাক দুখৰ দিনত সান্তনা দিয়া গানবোৰ আমি পাই থাকোঁ। গতিকে মই আজি আমাৰ সকলোকে কওঁ যে জুবিনে ন্যায় নোপোৱালৈকে আমি কিন্তু আমাৰ যিটো ৰাজনৈতিক যুদ্ধ আমি এৰি নিদিওঁ। এই ৰাজনৈতিক যুদ্ধ কেৱল জুবিনক লৈ নহয়, যিটো যাৰ ৰাজনীতিয়ে জুবিনক হত্যা কৰিলে সেই ৰাজনীতিত আমি অৱসান বিচাৰিছোঁ। বন্ধুসকল, আপোনালোকে ভাবি চাওক, তেওঁ যেতিয়া জন্ম হয় তেতিয়া ভাৰতত নব্য উদাৰ অৰ্থনীতি প্ৰৱৰ্তন কৰা হৈছিল। প্ৰথমতে আমাৰ নেতাসকলে এটা বিপদৰ পৰা উদ্ধাৰ পাবলৈ এইটোৱে উপায় বুলি ধৰি লৈছিল, কিন্তু লাহে লাহে তাৰ কদৰ্য ভয়ানক চৰিত্ৰ প্ৰকাশ পাইছে। আজি এই নব্য উদাৰ অৰ্থনীতি চাৰিওফালে বিশাল আন্দোলনৰ সৃষ্টি কৰিছে। মানুহৰ মন অস্থিৰ, চাকৰি বাকৰি নাই, উপাৰ্জনৰ পথ নাই, আৰু অপৰাধ হিংসা চতুৰ্দিশে বিয়পি গৈছে। গতিকে এই ৰাজনীতি বেকাম লগাবলৈ বিজেপি চৰকাৰৰ কোনো আগ্ৰহ নাই। আমি সেইকাৰণে দলীয় ৰাজনীতিৰ ভিতৰত বেছিকৈ যাব নোখোজিলেও ক'বলৈ বাধ্য হৈছোঁ যে এওঁলোকৰ নিয়ন্ত্ৰণত যিটো ৰাজনীতি, যিটো চৰকাৰ আছে, আমি তাৰ বিৰুদ্ধে থিয় দিলেহে, স্পষ্টভাৱে বক্তব্য ৰাখিলেহে জুবিনৰ প্ৰতি আমাৰ মানে সদিচ্ছা। জুবিন সেই নব্য উদাৰ অৰ্থনীতিৰ যুগৰ মানুহ। ভীষণ পৰিৱৰ্তন, সমাজখন কোনফালে গৈছে একো ধৰিব নোৱাৰি, ভালেই হ'ব নে বেয়াই হ'ব। দলে দলে মানুহে হতাশ হৈ আত্মহত্যা কৰিছে। তেওঁৰ গানৰ ছন্দত সেই উদ্ভ্ৰান্ত, সেই অস্থিৰ মানসিকতা প্ৰকাশ পাইছে। কিন্তু সেই মানসিকতা জয় কৰিবলৈ তেওঁ গানেৰে সাহস দিছে। প্ৰথম গানটোতে লিখিছে, ধুমুহাৰ সতে মোৰ বহু যুগল, বহু যুগল নাচোন, আন্ধাৰো মই নিচে ৰাখোঁ। গতিকে যিবোৰ এইবোৰ নেতিবাচক কথা আছে আমাৰ যুগত, সেইবোৰত হতাশ হ'লে নহ'ব, তাৰ বিৰুদ্ধে যুঁজিব লাগিব। আৰু তেওঁৰ বহু গান আছে, আমি শুনাই নাই বহুতে, দুখীয়া সাধাৰণ মানুহক লৈ, তেওঁলোকৰ সংগ্ৰাম লৈ, তেওঁলোকৰ সপোনক লৈ। সদায় আৰু প্ৰেমৰ পেনপেননি তেওঁ গাই থকা শুনাই থকা নাই। তেওঁৰ প্ৰেমৰ গানবিলাকতো সেই যিটো নিৰাপত্তাহীনতা, সেই যিটো ভয় উদ্বেগ, সেইটো ফুটি উঠিছে। গতিকে তেওঁ আমাৰ যুগৰ এজন বোধহয় যোগ্যতম সংগীত শিল্পী। বন্ধুসকল, আমাৰ দেশত যি ধৰণৰ ঘটনা ঘটি আছে কিছুমান চাৰিওফালে চালে, সেইবোৰৰ তাৎপৰ্য, সেইবোৰৰ সংগতি আমি বুজি পাম যদি ভালকৈ আমি বিশ্লেষণ কৰোঁ। পুঁজিবাদে সাধাৰণতে প্ৰাচীন সামন্তবাদী ব্যৱস্থা ভাঙি চূৰমাৰ কৰে। কিন্তু ভাৰতৰ দুৰ্ভাগ্য যে প্ৰথমৰ পৰা পুঁজিবাদে সামন্তবাদক কিছু ৰক্ষণাবেক্ষণ দি আছে, আৰু সেইকাৰণে সেই কুণ্ডছ উৱলি যোৱা আৰু মানুহৰ ওপৰত মানুহৰ শোষণৰ অতি জঘন্য যিটো মানে ব্যৱস্থা,
এইটো আজিও চলি আছে। আজিও দলিতে প্ৰতিবাদ কৰিলে মুখত উচ্চ বৰ্ণৰ মানুহে পেচাব কৰি দিয়ে। আজিও আপোনালোকে দেখিব যে দলিত যুৱকে যদি উচ্চ বৰ্ণৰ ছোৱালীক বিয়া কৰায় তাক হত্যা কৰা হয়, কোনো ধৰণৰ তাৰ শাস্তি নহয়। এইটোৱেই হৈছে সামন্তবাদৰ অত্যন্ত চূড়ান্ত জঘন্য উদাহৰণ। কিন্তু মানুহক ভাগ ভাগ কৰি ধৰ্মৰ নামত, ভাষাৰ নামত, জাতিৰ নামত, ক্ষুদ্ৰ উপজাতিৰ নামত সেই সকলো ৰাইজ একগোট হৈ পেলাই প্ৰতিবাদ কৰাৰ, সংগ্ৰাম কৰাৰ শক্তিটো নিষেধ কৰিছে। আৰু সেইকাৰণেই জুবিনে কৈছিল মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো জাতি নাই। কিয় কৈছিল তেওঁ? আৰু যিসকলে এতিয়াও জুবিনৰ বিষয়ে ক্ৰিটিকেল কথা ক'ব খোজে তেওঁলোকক মই সকীয়াই দিওঁ, আজিৰ যুগত ইয়াৰ নিচিনা বলিষ্ঠ বাণী আৰু নাই। কাৰণ সমান্তবাদৰ অৱশেষ শেষ নকৰালৈকে আমাৰ দেশত ডেমক্ৰেচি নাহিব, গণতন্ত্ৰ নাহিব। সংবিধানখন প্ৰস্তুত কৰাসকলে ভাবিছিল যে সংবিধানৰ জৰিয়তে গণতন্ত্ৰ আহিব, প্ৰতিজন মানুহে স্বাধীন হৈ পেলাই মূৰ তুলি কথা ক'ব পাৰিব, বিভিন্ন মানুহৰ মাজত জাতি, ধৰ্ম, ভাষা যি নহওক এটা সাম্যভাৱে ইকুৱেলিটি, সেইবোৰ বৰ ভালকৈ বেছি ভালকৈ নহ'ল। চেষ্টা চলিছিল, কিছু পৰ হ'ল। এতিয়া আকৌ সামন্তবাদে তাৰ আক্ৰমণ, কাউণ্টাৰ অফেন্সিভ চলাই আছে। আৰু ইয়াৰ অগ্ৰনায়ক হৈছে RSS নামৰ এটা সংগঠন। এই RSSে আজি ৰাজাতীৰ্থ পাইছে আৰু ৰজাক মন্ত্ৰণা দিয়া এটা ঋষিমুনিৰ নিচিনা আসন পাতি লৈছে। কিন্তু আপোনালোকে এইটোও নিশ্চয় লক্ষ্য কৰিছে যে সকলো দেখোন টকাৰ কাৰণে ওম নমো নমো কৰি কেৱল টকা ঘটা হৈছে, ৰাইজৰ পৰা টকা লুট কৰা হৈছে আৰু নিজৰ মাজত সেইখনে ভগাই দিছে কোটি কোটি টকা। আৰু ইফালে সাধাৰণ মানুহৰ খাবলৈ ভাত নাই, উপাৰ্জন যে এই মানুহজনক জীয়াই থাকিবলৈ দিয়া নহ'ল। 52 বছৰতে তেওঁ জীৱন শেষ কৰা, এইটো কিবা সক্ৰিয় মানে বিপানৰ নিচিনা ঘটনা। তেনেকুৱা ঘটনা হওক বা নহওক, এইটো যে অত্যন্ত অপৰাধমূলক অৱহেলা, ক্ৰিমিনেল নেগলিজেন্সৰ কাৰণে কোনো এইটো এটা অপৰাধ। আৰু ইয়াৰ কাৰণে আমাৰ এজন প্ৰতিভা, আমাৰ মানৱ জগতৰ অগ্ৰদূত এজনক আমি হেৰুৱালোঁ। বন্ধুসকল, আপোনালোকে মনত ৰাখিব যে এইটোৱে হৈছে ন্যায়। আমি যদি জুবিনৰ কাৰণে ন্যায় বিচাৰোঁ, আমি এই ন্যায়টোকে আমি দাবী কৰিব লাগিব। আৰু আমি যেতিয়ালৈকে ন্যায়টো দিয়া নহয় আমি যুঁজি থাকিব লাগিব। কাৰণ এই ন্যায় যুদ্ধখন বিপথে নিবলৈ বহুত চেষ্টা চলিছে। ইতিমধ্যে কাগজে পত্ৰই তেনেকুৱা চেষ্টা চলিছে, নেতাৰ ভাষণত সেইবোৰ কথা প্ৰকাশ কৰিছে। গতিকে মই আপোনালোকৰ বেছি সময় নষ্ট নকৰোঁ, কিন্তু মনত ৰাখিব যে জুবিন আমাৰ নেতা, জুবিন আমাৰ সহযাত্ৰী, জুবিন আমাৰ এজন অগ্ৰজ বা কনিষ্ঠ বন্ধু। ধন্যবাদ।